নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিম তৃতীয় শ্ৰেণী আপোন পাঠৰ মানুহক ভালপোৱা মানুহজন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ ক্ৰিয়াকলাপৰ 3 নম্বৰতে আছে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰবৰ্তাব লগীয়া হৈছিল। ইয়াৰে উত্তৰ হ'ব ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰবৰ্তাব লগীয়া হৈছিল। ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল। ইয়াৰে উত্তৰ হ'ব ৰোগীয়া মানুহজনে মাত লগাওঁতে ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাবলৈ বহিছিলহে মাথোন। গ গোপীনাথ বৰদলৈদেৱক কি উপাধিৰে বিভূষিত কৰা হৈছে। ইয়াৰে উত্তৰ হ'ব গোপীনাথ বৰদলৈদেৱক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে। ঘ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি। ইয়াৰে উত্তৰ হ'ব অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হৈছে গোপীনাথ বৰদলৈ। 4 নম্বৰ একে অৰ্থ বুজোৱা শব্দ লিখা। নিতৌ দৈনিক গধূলি সন্ধিয়া ৰোগীয়া অসুস্থ গৃহস্থ সংসাৰী বিবাহিত বেলি ভাস্কৰ ৰবি। 5 নম্বৰ কোনে কৈছিল কাক কৈছিল। ক ঘৰত কোনোবা আছেনে অলপমান ওলাই মাত লগাবচোন। ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ ৰোগীয়া মানুহজনে গৃহস্থক কৈছিল। আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু। ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ গৃহস্থজনে তেওঁৰ পত্নীক কৈছিল। 6 নম্বৰ পঢ়া বুজা আৰু লিখা। আগদিনা আলহী গৃহস্থ মধ্য স্বৰ্গ পিছদিনা। ইয়াতে কি লিখিব দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব দিছে। ইয়াৰে উত্তৰ হ'ব আগদিনা পিছদিনা গৃহস্থ আলহী স্বৰ্গ মধ্য। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।